হয়, এই মুহূৰ্তত আমি উপস্থিত আছো ঢিঙৰ সোণাৰী গাঁৱত। আৰু প্ৰথমতে আমি ND24 দৰ্শকসকলক এটা কথা জনাব বিচাৰিছো যে নগাঁও জিলা প্ৰশাসনে ৰাইজৰ সুবিধাৰ বাবে ঢিঙৰ প্ৰায় 8টাকৈ স্থানত ৰৌমাৰী বিল, মৈৰাধচ, গেৰেকণিকে আদি কৰি প্ৰায় 8টাকৈ স্থানৰ যি জলাশয়, সেই জলাশয় বেদখলকৃত ভূমিসমূহ উচ্ছেদ অভিযান চলাইছিলে। আৰু ৰাইজৰ সুবিধাৰ বাবে বুৱতী জলাধাৰা নিৰ্মাণ কৰা, বুৱতী জলাধাৰাত যি নিৰ্মাণ কৰিছিল অবৈধভাৱে পুখুৰী, সেই পুখুৰীসমূহ ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি দিছিল। কাৰণ বিগত দিনসমূহৰ কথা যদি আমি ক'বলৈ যাওঁ, কৃত্ৰিম বানৰ কবলত পৰিবলগীয়া হয় প্ৰায় 7ৰ পৰা 8খনকৈ গাঁৱৰ ৰাইজ। আৰু এই মুহূৰ্তত যিহেতু আমি উল্লেখ কৰিছো যে আমি ঢিঙৰ সোণাৰী গাঁৱত উপস্থিত আছো, আৰু একাংশ লোকে এই যিটো চৰকাৰী কালভাৰ্ট, এই চৰকাৰী কালভাৰ্ট কিন্তু বন্ধ কৰি ৰাখিছে। আমি উল্লেখ কৰিব বিচাৰিছো যি সময়ত নগাঁও জিলা প্ৰশাসনে চৰকাৰী ভূমিত থকা যিসমূহ অবৈধ পুখুৰী, সেই ফিচাৰীসমূহৰ পাৰসমূহ ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি দিছে আৰু কৃত্ৰিম বানৰ কবলৰ পৰা মুক্ত কৰিবৰ বাবে এই চৰকাৰী যিসমূহ ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰিছে, সেই সময়ত কিন্তু এই যি চৰকাৰী কালভাৰ্ট ভেটা দি একাংশই নিজৰ মুনাফাৰ বাবে ইয়াত বাসগৃহ নিৰ্মাণ কৰিছে। আৰু আমি জানিব পাৰিছো যে লাহৰীঘাটৰ পৰা এজন ব্যক্তিয়ে, ইছলাম উদ্দিন নামৰ এজন ব্যক্তিয়ে এই স্থানত বাসগৃহ নিৰ্মাণৰ যোজা চলাইছে। স্থানীয় গাঁওবাসী আছে, এই যিটো কাম কৰিছে আপোনালোকে ভাল পাইছে নে বেয়া পাইছে? মোৰ ফালৰ পৰা কিন্তু মই বেয়া পাইছো, কাৰণ এই কালভাৰটো বন্ধ কৰি দিয়াৰ লগে লগে উজনি যিমানখিনি মানুহ আছে, যিমানখিনি খেতি পথাৰ আছে, চব বৰবাদ হৈ যাব। গতিকে এইটো ঘূৰি দিব লাগে মোৰ মতে। ইয়াত কিমান এতিয়া দেখিছো পথাৰত এতিয়াও পানী আছে, যদি কালভাৰ্টটোৰে পানী বৈ যাব নোৱাৰে তেনেহলে ভীষণ অসুবিধা হ'ব। বিৰাট অসুবিধা হ'ব। আপোনাৰ ঘৰ ইয়াতে? আমার ঘর ইয়াতে। এতিয়া এই কালভাৰ্টটো যে বন্ধ কৰি ৰাখিছে, আপোনালোকৰ ভাল হ'ব নে বেয়া হ'ব? নাই, এইটো বেয়া হৈছে। এইটো ধৰি লওক কালভাৰটো বন্ধ কৰিছে, কেইদিনমান পিছত পানী হৈ যাব, স্কুল ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰিব। আৰু অলৰেডি ইয়াৰ আগতে পানী হৈছিল, স্কুল 3 মাহ বনাই গৈছে, এতিয়া আৰু বন্ধ কৰিছে, আৰু পানী হ'বই। আৰু বিদ্যালয় 3 মাহ পৰ্যন্ত বন্ধ ৰাখিবলগীয়া হয়, কাৰণ এই যি বুৱতী জলাধাৰা বৈ যাব নোৱাৰাৰ ফলতেই এই যিটো পথত আমি উপস্থিত আছো, এই পথত কিন্তু একাঠু পৰ্যন্ত পানী হয়। এই পানীৰ মাজেৰে বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকলে যাবলগীয়া হয়। আৰু যিখন বিদ্যালয় ইয়াত আছে, সোণাৰী গাঁও প্ৰাথমিক যিখন বিদ্যালয়, প্ৰাথমিক বিদ্যালয়ৰ ভিতৰতো কিন্তু একাঠু পৰ্যন্ত পানী হয়। আৰু তাৰ পিছতো এই যিজন ব্যক্তি, ইছলাম উদ্দিন নামৰ যিগৰাকী ব্যক্তিয়ে, তেওঁ ৰাইজক জমৰ যান্ত্ৰণা ভোগ কৰিবৰ বাবে এই যিটো কালভাৰ্ট, এই কালভাৰ্টটো বন্ধ কৰি ৰাখিছে। আপোনাৰ ঘৰ ইয়াতে হয়তো? আমার ইয়াত নাই, আমার ডিং মাগনবাড়ি হয়। এই যিটো কালভাৰ্টটো বন্ধ কৰি ৰাখিছে, ভাল হৈছে নে বেয়া হৈছে? এটোতো বেয়া হৈছে, কারবারটো খুলি দিব লাগে মানুহৰ সুবিধাৰ কাৰণে। তো বন্ধ কৰিলে তো অসুবিধা আছে, বানপানী হৈ যায়, ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, সেইটো কাৰণে মানে খুলি দিয়াটো ভাল। আমি দৰ্শকসকলক এটা কথা জনাব বিচাৰিছো যে নুৰ ইছলাম, জহিৰুল ইছলাম, এই দুজন ব্যক্তিয়ে লাহৰীঘাটৰ পৰা এজন ব্যক্তিক আনি এই যি স্থান, এই স্থানত তেওঁ ইয়াত বাসগৃহ নিৰ্মাণৰ বাবে তেওঁ সুবিধা কৰি দিছে। ক'ৰ মানুহ এই স্থানীয় ৰাইজে কিন্তু এতিয়ালৈকে চিনি নাপায়। যিগৰাকী নাম আমি উল্লেখ কৰিছো যে ইছলাম উদ্দিন, তেওঁ লাহৰীঘাটৰ মানুহ। এই স্থানত আহি ইয়াৰ যিসকল ৰাইজ আছে, এই ৰাইজক জমৰ যান্ত্ৰণা ভোগ খুৱাবৰ বাবে তেওঁ এই স্থানত বাসগৃহ নিৰ্মাণ কৰাৰ যোজা চলাইছে। আমি পৰিৱেশ দেখুৱাইছো যে এই যিটো স্থান, এই স্থানত পূৰ্বতেও আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো যে একাঠু পৰ্যন্ত পানী হয়, আৰু বুৱতী জলাধাৰা বান্ধ সৃষ্টি কৰি একাংশই নিজৰ মুনাফা অৰ্জনৰ বাবে তেওঁলোকে বাধাৰ সৃষ্টি কৰি আহিছিলে। আৰু অৱশেষত নগাঁও জিলা প্ৰশাসনে সৰ্ববৃহৎ উচ্ছেদ অভিযান চলাইছিলে। সেই উচ্ছেদ অভিযান চলোৱাৰ পিছত যে একাংশ লোকে এতিয়া সেই উচ্ছেদ অভিযান চলোৱা যিসমূহ ভূমি আছিলে, সেই ভূমিসমূহৰ সমান্তৰালকৈ এই যি চৰকাৰী কালভাৰ্টত ভেটা দি এতিয়া বাধাৰ সৃষ্টি কৰিছে। আমি পৰিৱেশ দেখুৱাইছো। আৰু ইয়াৰ যিগৰাকী চক্ৰ বিষয়া সৌৰভ কুমাৰ দাসক আমি ক'ব বিচাৰিছো যে প্ৰশাসনৰ নীতি নিৰ্দেশনা নেমানি একাংশই যেনেদৰে বুৱতী জলাধাৰাত বান্ধ সৃষ্টি কৰিছে, এইসকলৰ বিৰুদ্ধে কিন্তু ব্যৱস্থা লোৱাটো অতিকৈ প্ৰয়োজন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।